Hello students, I hope you all are fine at your home, safe and secure. And it's personal suggestion from my side also कि जिमान पारा घरते থাকিবা safe থাকিবা secure থাকিবা কাৰণ কি আমাৰ এই নাও মানে অলপ কন্ডিশনস কেস কৰোনা কেसेस বেছি বাহিৰ আছে এই কাৰণে এটা পেন্ডেমিক কন্ডিশনস হৈ আছে তো সেইটো হিচাপতে যিমান পাৰা চেষ্টা কৰিবা কি ঘৰতে থাকা আৰু সেফ থাকিবা ঠিক আছে wish you a safe days in this corona virus তো ঠিক আছে আমি লাস্ট ক্লাসত কি চাইছিলো আমি চালো বিজনেস এমপ্লয়মেন্ট আৰু প্ৰফেশনাল ফিচাৰ্স কি আছিল আৰু তাৰ লগতে আমি চালো যে বিজনেসৰ প্ৰফেশন আৰু এমপ্লয়মেন্টৰ ডিফাৰেন্স কি আছিল আজি আমাৰ নেক্সট টপিক থাকিব what are the objectives of business মানে কি বিজনেস when we do a business so while doing the business what are the main motive or what is the main objective behind that আমাৰ মেইন উদ্দেশ্য কি থাকে ব্যৱসায় কৰা হয় ঠিক আছে যেতিয়া আমি কোনোবা এটা ব্যৱসায় আৰম্ভ কৰিছোঁ তে আৰম্ভ কৰিলে আমি কি উদ্দেশ্যৰে পৰা আৰম্ভ কৰিছোঁ আমাৰ কি লাগে এইটো ব্যৱসায় কৰা ঠিক আছে তে when we discuss about the objectives of business we find that there are three objectives of business we can divide the objectives into three types the first is it's called as economic objective second is social objective and third is human objectives clear so means what ki যেতিয়া আমি ব্যৱসায় কৰোঁ না তো ব্যৱসায় কৰাৰ সময়ত বিজনেছে বা ইকনমিক আমি উদ্দেশ্য কি থাকিব আমি আৰ্থিক উদ্দেশ্য কি থাকিব আমাৰ কি লাগে কি নালাগে আমাৰ সোসাইটিৰ কাৰণে আমাৰ কি কৰিব লাগে বা সোসাইটিৰ পৰা আমাৰ কি লাগে আৰু থাৰ্ড আছে কি আমাৰ হিউম্যান বা ইন্ডিভিজুৱেল কোনোবা এজন মানুহ আমাৰ লগত জড়িত হৈ আছে তাৰ কাৰণে আমাক কি কৰিব লাগে দ্যাট ইজ দ্য অবজেক্টিভ অফ বিজনেস so first we'll go through the economic objective of business ঠিক আছে আমাৰ economic objective কি আছে আমি এটো চাম the first economic objective of business is earning profit our প্ৰথম সবতকৈ ইম্পৰ্টেন্ট অবজেক্টিভ হৈছে কি আমাক প্ৰফিট লাগে we have to earn profit কিয় যদি আমাৰ প্ৰফিট না থাকে যদি আমি প্ৰফিট আৰ্ন কৰিব নোৱাৰো ব্যৱসায়ত যদি আমাৰ প্ৰত্যেকবাৰ লছ হৈ থাকিব তে কি হ'ব আমাৰ ব্যৱসায়টো চলিব নোৱাৰিব তে আমাৰ লাইভলিহুড চলিব নোৱাৰিব মই যেতিয়া ফিচাৰ্স অফ বিজনেস বুজাইছিলো এটা কথা কৈছিলো আমি আগতে কৈছিলো যে নাই কি যেতিয়া আমি ব্যৱসায় কৰোঁ হয় না যেতিয়া কোনোবা ব্যৱসায় কৰোঁ আমি তে ব্যৱসায়ৰ পৰা যিটো প্ৰফিট আমি লাভ অৰ্জন কৰোঁ হেতুৱে আমাৰ লাইভলিহুডৰ কাৰণে সোর্স হয় ঠিক আছে আমাৰ জীবন যাপন কৰিবৰ কাৰণে হেতুৱে আমাৰ সোর্স থাকে তে এই সোর্সটোকে ঠিক যদি না থাকে আমাৰ তাত তে আমি ব্যৱসায় কৰি লাভ নো কি ঠিক আছে হোৱাট ইজ দ্য ৰিজন ফৰ ডুইং বিজনেস ব্যৱসায় কিয় নকৰিম আমি যদি আমি লাভে নাপাওঁ আৰু যদি আমি মানে জীয়াই থাকিবলৈ নোৱাৰিম ঠিক আছে তো the first and the foremost economic objective of business is to earn profit the main objective of the business is to earn profit now second point moving to the second point second is survival ব্যৱসায়টো জীয়াই ৰাখিব লাগে ঠিক আছে এতিয়া ব্যৱসায়টো জীয়াই কেনেকৈ ৰাখিব পাৰি আমি ঠিক আছে সাপোজ এটা ব্যৱসায় কৰি আছো আৰু যদি প্ৰত্যেকবাৰ লছতে ব্যৱসায় গৈ আছে কিমান দিন জীয়াই ৰাখিব পাৰা তুমি তাক ঠিক আছে 1 মাহ লছ গ'ল 2 মাহ লছ গ'ল 6 মাহ লছ গ'ল 1 বছৰ লছ গ'ল 2 বছৰ লছ গ'ল 5 বছৰ লছ গ'ল তাৰপিছত এদিন সময় আহিব কি নাই ভাই যিমান পইচা সেভ কৰিছিলো সব শেষ হৈ গ'ল তেতিয়া ব্যৱসায়টো চলাব নোৱাৰে তে কি হ'ব ব্যৱসায় পটকে বন্ধ হৈ যাব তে ব্যৱসায়টো জীয়াই থাকিবৰ কাৰণে ব্যৱসায়টো চলি থাকিবৰ কাৰণে সবতকে মোৰ কথা আছে কি আমাক প্ৰফিট লাগিব ঠিক আছে আৰু প্ৰফিট থাকিলে আমাৰ ব্যৱসায়টো কি হ'ব জীয়াই থাকিব ইট ইজ ইন্টাৰৰিলেটেড প্ৰফিট হ'ব ব্যৱসায় জীয়াই থাকিব কেতিয়া যেতিয়া আমাৰ প্ৰফিট হ'ব ঠিক আছে আমি ব্যৱসায় কিয় জীয়াই থাকিব লাগে নাই প্ৰফিট কৰিবৰ কাৰণে আৰু প্ৰফিট কিয় কৰিব লাগে ব্যৱসায় জীয়াই থাকিবৰ কাৰণে ক্লিয়াৰ হ'ল নাও দ্য থাৰ্ড পইণ্ট ইজ গ্ৰোথ এতিয়া চোৱা তুমি ব্যৱসায়টো কেতিয়ালৈকে জীয়াই থাকিব পাৰা ঠিক আছে কেতিয়ালৈকে প্ৰফিট কৰিবা যেতিয়া তোমাৰ প্ৰফিট হ'ব নিজে কি হ'ব তোমাৰ বিজনেছটো গ্ৰ' কৰিব বিজনেছটো আগবাঢ়িব কেনেকৈ এতিয়া সাপোজ মই নতুন ব্যৱসায় এটা আৰম্ভ কৰিছোঁ তেতিয়া মোৰ তাত 10টা কাষ্টমাৰ আছে বেছি কাষ্টমাৰ নাই মই ডেইলি 5টা বস্তু বা 10টা বস্তু বেচিব পাৰি তাতকৈ বেছি মই বেচিব নোৱাৰিম তে এইটো 10টা বস্তু বেছি মই চলি থাকিব পাৰি নেকি কেতিয়াও নহ'ব এইটো মোক কি কৰিব লাগিব মোৰ বিজনেছটো লাহে ডাঙৰ কৰিব লাগিব আজি 10টা কাষ্টমাৰ আছে কালি 15টা হ'ব লাগে হয় না বা 1 মাহ পাছত 15টা হ'ব লাগে বা 2 মাহ পাছত 20টা হ'ব লাগে 30টা হ'ব লাগে যি ধৰে হওক মানে অলপ কৰিও কি হ'ব লাগে আমাৰ ব্যৱসায়টো আগবাঢ়ি থাকিব লাগে তেনেহ'লে আমি কি কৰিব পাৰি তাৰ পৰা প্ৰফিট আৰ্ন কৰিব পাৰি বা আমি ব্যৱসায়টো জীয়াই ৰাখিব পাৰি ঠিক আছে তো থাৰ্ড পইণ্ট ইজ গ্ৰোথ এণ্ড দ্য ফ'ৰ্থ পইণ্ট ইজ what production of quality goods আমাক ব্যৱসায় কি কৰিছোঁ প্ৰফিট লাগে সিম্পল কথা we need profit and
হাউ কেন বি আৰ্ণ প্ৰফিট প্ৰফিট কেনেকৈ আৰ্ণ কৰিম যেতিয়া মোৰ বস্তুখিনি চেল হ'ব আৰু মোৰ বস্তুখিনি কেনেকৈ চেল হ'ব যেতিয়া মোৰ বস্তুৰ কোৱালিটিবিলাক ভাল থাকিব বুজি পাইছা যদি আমাৰ বস্তুৰ কোৱালিটিয়ে ভাল নহয় তেতিয়া মানুহে যদি এবাৰ কিনি যাব নেক্সট টাইম আমাৰ তাত আহিব নাহে চাপ'জ দেৰ ইজ এ নিউ থিং ইন দ্য মাৰ্কেট ঠিক আছে এটা নতুন বস্তু মাৰ্কেটত ওলাইছে তে আমি তাৰ টেষ্টবিলাক একো গম নাপাওঁ আমি তাৰ কি ফিচাৰ্ছ আছে গম নাপাওঁ পটককৈ আমি কিনিলোঁ ঠিক আছে আৰু কিনাৰ পাছত যদি আমি ছেটিছফাইড নহয় বা আমাক এনেকুৱা লাগিছে না তাৰ কোৱালিটি ভাল নহয় হয় নহয় বা ইয়াতকৈ ভাল আছিলে কম দামত পায় বা ইমান পইচা দিয়াটো ৱৰ্দি নহয় হয় নহয় ইমান বহুত দাম আছিলে যিমান দাম লৈছে সিমান ভাল কোৱালিটি নাছিলে তে এইবিলাক যদি মাথাত আমাৰ কুৱেশ্যনছ বা কুৱেৰিজ আহে তে আমি কি কৰিম নেক্সট টাইম আমি সেইটো গুডছ কিনিব যাম কেতিয়াও নাযাওঁ হয় নহয় তে চবতকৈ ইম্পৰ্টেণ্ট কথা কি থাকে এটা ব্যৱসায়ৰ কাৰণে কি আমি যদি ব্যৱসায় কৰি আছোঁ তে আমাক এইটো ব্যৱসায় কৰি থকা অৱস্থাত এটা বস্তুক আমাক ভাবিব লাগে এটা বস্তুক আমি চিন্তা কৰিব লাগে যে কি আমাক যি বস্তু আমি দি আছোঁ হোৱাট এভাৰ উই আৰ গিভিং দেট শুড বি আ কোৱালিটি থিং এনেকুৱা বস্তু ভাল কোৱালিটি থাকিব লাগে যে আমাৰ কাষ্টমাৰে লৈ পেলাই ছেটিছফাইড হয় ঠিক আছে দ্য কাষ্টমাৰ শুড বি ছেটিছফাইড আৰু যিমান কাষ্টমাৰ ছেটিছফাইড হ'ব যিমান মানুহবিলাক ছেটিছফাইড হ'ব যিমান ভাল কোৱালিটি গুডছ থাকিব সিমান কি হ'ব কাষ্টমাৰ ছেটিছফেকশ্যন বেছি হ'ব আৰু কাষ্টমাৰ ছেটিছফেকশ্যন বেছি হ'লে কি হ'ব তেহেঁতে আকৌ আহিব আকৌ আমাক লাভ দি যাব হয় নহয় তেতিয়া চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট এটা কি আছে আৰু ইম্পৰ্টেণ্ট অবজেক্টিভ কি আছে কি আমাক ভাল কোৱালিটিৰ গুডছ আৰু ছাৰ্ভিচ প্ৰডিউচ কৰিব লাগিব এণ্ড দ্য ফিফথ পইণ্ট ইজ হোৱাট ফিফথ ইকনমিক অবজেক্টিভ ইজ হোৱাট ক্ৰিয়েটিং মাৰ্কেট এতিয়া চোৱা মাৰ্কেট বনাব লাগে মানে কি হ'ল কি চোৱা কি এতিয়া মই ব্যৱসায় কৰি আছোঁ উই আৰ ডুইং বিজনেছ অ'কে নাও উই হেভ গট 50 কাষ্টমাৰ্ছ আমাৰ তাত 50টা কাষ্টমাৰ্ছ আছে আগৰ পৰাই আছে ঠিক আছে এতিয়া মোৰ টাৰ্গেট কি থাকিব কি মোৰ 50টা কাষ্টমাৰ আছে 50টা কাষ্টমাৰ বিক্ৰী হৈ আছে মই লাভ কৰি আছোঁ হৈ গ'ল ফেচ এতিয়া মোক আকৌ বেছি কাষ্টমাৰ নালাগে এনেকৈ কোনোবা ব্যৱসায় কৰিছে নাই কোৱা কি কৰিব নাই 50টা কাষ্টমাৰ থাকক আকৌ 10টা কাষ্টমাৰ নতুন আহিব লাগিব ঠিক আছে আমাক কি কৰিব লাগিব কি আমাক যি পুৰাণ কাষ্টমাৰ আছে তেওঁক ভাল কোৱালিটি গুডছ দি পেলাই ভাল কোৱালিটি ছাৰ্ভিচ দি পেলাই তেওঁক বচাই থাকিব লাগে ৰাখি থাকিব লাগে আৰু তাৰ লগতে আমাক নতুন কাষ্টমাৰ লাহে লাহে উঠাব লাগে এইটো হয় নহয় কি ছাপ'জ এতিয়া এক্সাম্পল দি আছোঁ আমাৰ লোকেলৰ এক্সাম্পল দি আছোঁ ছাপ'জ কি এটা বিজনেছ আছে ঠিক আছে এই বিজনেছটোৱে বহুত ভাল বিজনেছ চলাই আছিলে তে কি হ'ল এতিয়া তুমি ব্যৱসায় চলাই আছা আছিলা তুমি নগদ বহুত ভাল ব্যৱসায় চলাই আছা ঠিক আছে তেতিয়া নগদ ভাল চলাই আছা ব্যৱসায়টো কি কৰিবা এতিয়া তুমি নিশ্চয় ভাবিবা যে মোৰ ব্যৱসায়টো ক'ত যাওক হয় বা কলিয়াবৰলৈ যাওক হয় বা ৰূপহীলৈ যাওক এতিয়া নাহৰ টাউনতে কৰিছিলোঁ এতিয়া আশে পাশে যাম এতিয়া আমি এটা ব্ৰাঞ্চ চেঞ্চুৰত খুলিম বা চেঞ্চুৰত বস্তু বিক্ৰী কৰোঁ হয় নহয় বা ৰূপহী পিনে বস্তু বিক্ৰী কৰোঁ বা নৈ পিনে বস্তু বিক্ৰী কৰোঁ হয় নহয় বা এনে এইপিনে চামাগুৰি পিনে বস্তু বিক্ৰী কৰোঁ ত আমি ভাবোঁ যে নাই আমাৰ ব্যৱসায়টো এই চাৰিপিনে গ্ৰ' কৰক ঠিক আছে এবাৰ নগাঁও এৰিয়াটো গ্ৰ' কেপচাৰ হৈ গ'ল আমি কি ভাবিম যে নাই আমাৰ ব্যৱসায়টো তেজপুৰলৈ গ'লে বেছি ভাল আছিলে নহ'লে আমি কি ভাবিম আমাৰ ব্যৱসায়টো এই জাগিৰোডৰ পিনে গ'লে বেছি ভাল আছিলে বা আমাৰ ব্যৱসায়টো এই লংকা পিনে বা বজাৰ পিনে গ'লে বেছি ভাল আছিলে আমাক মাৰ্কেটটো গ্ৰ' কৰিব লাগে ঠিক আছে কিয় যিমান মাৰ্কেট আমাক গ্ৰ' কৰিব যিমান আমাৰ ব্যৱসায় গ্ৰ' কৰিব যিমান মাৰ্কেট আমি ধৰি ৰাখিম তে কি হ'ব আমাক সিমান বেছি প্ৰফিট হ'ব তো ফিফথ পইণ্ট ইজ হোৱাট টু ক্ৰিয়েট মাৰ্কেট এণ্ড হাউ কেন উই ক্ৰিয়েট মাৰ্কেট বাই প্ৰভাইডিং কোৱালিটি গুডছ হয় না বাই ছেটিছফাইং আৱাৰ অল্ড কাষ্টমাৰ্ছ এণ্ড বাই মেকিং নিউ কাষ্টমাৰ্ছ এই নিউ কাষ্টমাৰ্ছ কেনেকৈ চেলছ ইনক্ৰিজ কৰি পেলাই যিমান চেল আমি পাৰিম সেইকাৰণে আমি চাওঁ না ব্যৱসায় যিমান বিজনেছ আছে মেক্সিমাম বিজনেছৰ কি থাকে চেলছমেন থাকে তেহেঁতে কি কৰে নতুন দোকানত যাব গৈ পেলাই ক'ব ছাৰ আমাৰ এইটো মাল আছে ইমান আপুনি প্ৰফিট পাব হেন পাব তেন পাব এইবিলাক বস্তু কোৱালিটি এনেকৈ ভাল আছে আমাৰ all this and that they say all things about the product and what happens they get a new market okay so the main aim of the business is to create new market so pasta economic objective asile prothom ki asile what is the first economic objective to earn profit amar profit lagibo kyo profit lagibo amar nijoke jiya thakibo karone profit lagibo ar tar logote ব্যবসায় jiya rakhibo karone profit lagibo first কথা সেকেন্ড কথা কি আছিলে সার্ভাইভাল ব্যবসায় জিয়াই থাকিব লাগে আৰু ব্যবসায় জিয়াই কেনে থাকিব প্ৰফিট হলে আমাৰ ব্যবসায়টো জিয়াই থাকিব থাৰ্ড কি আছিলে গ্ৰো ব্যবসায়টো লাহে লাহে কি কৰিব বাঢ়িব লাগে
এক্সপাণ্ড কৰিব লাগে আজি কাষ্টমাৰ যিমান আছে তাতকৈ বেছি কাষ্টমাৰ হওক আমাৰ মাৰ্কেট যিটো আছে সেইটো বেছি বাঢ়ক হয় নহয় দিছ ইজ দ্য থাৰ্ড পইণ্ট ফ'ৰ্থ পইণ্ট টু প্ৰভাইড বেটাৰ কোৱালিটি অফ গুডছ এণ্ড ছাৰ্ভিচ যিমান গুডছ এণ্ড ছাৰ্ভিচেছ আমাৰ তাত আছে তাত সেইটো আমি কি দিব লাগে আমাক বেছি ভাল কোৱালিটি দিব লাগে যে যেনেকৈ কি হওক আমাৰ কাষ্টমাৰবিলাক ছেটিছফাই থাকক আৰু ৰিটাৰ্ণত আমাক নতুন কাষ্টমাৰ পাওঁ আমি আৰু আমাৰ অল্ড কাষ্টমাৰবিলাক ছেটিছফাই থাকক ক্লিয়াৰ আৰু ফিফ্থ পইণ্টটো কি আছিলে টু ক্ৰিয়েট নিউ মাৰ্কেট আমাৰ যি কণ্ডিশ্যন এতিয়া মাৰ্কেটত আছে এতিয়া তাতকৈ বেছি ভাল মাৰ্কেট আমাক পাব লাগে ক্লিয়াৰ চ' দিজ আৰ দ্য 5 ইম্পৰ্টেণ্ট ইকনমিক অবজেক্টিভছ তাৰ বাহিৰে বেলেগো আছে যেনেকৈ ইন'ভেশ্যন আছে হয় নহয় কি কয় তাক অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ আছে টেকনিকেল ইম্প্ৰুভমেণ্ট আছে এইবিলাক ধেৰ আছে উইল ডিছকাছ ইন অফলাইন ক্লাছেছ লিটাৰ ঠিক আছে এই কোনোবা 5টা মুখস্থ ৰাখিলে হ'ল কোনো 5টা মনত ৰাখিলে হ'ল ঠিক আছে আৰু কিবা যদি সুবিধা আছে মোক নিশ্চয় জনাবা ঠিক আছে তো আজি ইয়াতে আমি কি কৰিলোঁ নেক্সট পইণ্টটো কি আছিলে নেক্সট টপিকটো কি আছে আমাৰ আছে নেক্সট অবজেক্টিভ ইজ ছ'চিয়েল অবজেক্টিভ আৰু থাৰ্ড পইণ্টটো আছে আমাৰ হিউমেন অবজেক্টিভছ উইল ডিছকাছ ইন দ্য লেকচাৰ পাৰ্ট অ'কে থেংক ইউ